মাজুলীৰ বিধায়ক ভুৱন কামৰ মাজুলী জিলা প্ৰশাসনৰ বিষয়াক প্ৰশংসা। পূৰ্ব জিলা আয়ুক্ত বিধায়কক সহযোগ নকৰাৰ মুকলি অভিযোগ। মাজুলীৰ কৃষি ক্ষেত্ৰত আগুৱাই নিয়া আঁচনিত পূৰ্ব জিলা আয়ুক্তই বিধায়কৰ কথাত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আগৰ ডিচি কি হয় তেখেতক অলপ বেলেগ ধৰণে কথাবোৰ কয় আৰু এই ধৰণে মোক সহযোগিতা কৰা নাছিল। বৰ্তমান জিলা আয়ুক্ত জিলা আৰক্ষী অধীক্ষক কৃষি ক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰাৰ বাবে তেখেতক ধন্যবাদ জনায়। মাজুলীৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত মুদৈবিল নৱৰতপুৰত 50 বিঘা কৃষিভূমিত ভোট জলকীয়াৰ আনুষ্ঠানিক বীজ সিঁচাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ভুৱন কাম। জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে। উল্লেখ্য যে শ্ৰীৰাম চাপৰি আৰু দেউৰীপাম এলেকাত বৃহৎ পৰিসৰত কৰা এই ভোট জলকীয়া খেতিৰ জৰিয়তে এতিয়া কৃষক ৰাইজৰ উপাৰ্জন অধিক বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া, জিলা কৃষি বিষয়াৰ বিষয়া কৰ্মচাৰী, বিশিষ্ট ব্যক্তি আৰু কৃষক ৰাইজ উপস্থিত থাকে। জলকীয়া খেতি যথেষ্ট প্ৰফিট আছে, কাৰণ এইটো কাৰণে মই কৈছোঁ বীজ জলকীয়া ইয়াতে নহয়, আমাৰ কেইবাটামান জেগাত আমি টাৰ্গেট লৈছোঁ। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাৰ ডি চি তেখেতে দিনে ৰাতিপুৱা আপুনি চাব ক'ত আছে বুলি ক'লে আমুক পথাৰত। ডি চি আৰু এছ পিয়ে আজিকালি এই এগ্ৰিকালচাৰ ৰাতিপুৱা যেতিয়া অফিচ নথকা সময়ত এইবোৰ কামতে লাগি যায়, গধূলি লাগি যায় আৰু 7টা বজাত পাই যায়। এনেকুৱা এছ পি আৰু ডি চি তেখেতসকলক মই একো ধন্যবাদ দিব লাগিব। মই যিটো হাকাৰে তেখেতসকলক মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক কৈ লৈ আনিছিলে, তেখেতসকলে যে ই হাকা সম্পূৰ্ণ কৰি দিব বিচাৰিছে আৰু আমাৰ মাজুলীক আগুৱাই লৈ যাব বিচাৰিছে, তেখেতসকলক ধন্যবাদ দিছোঁ আৰু মাজুলী ৰাইজক তেখেতসকলক সহায় কৰি দিয়া সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষকসকলে কি ক'ব? এইটোকে কৈছোঁ, কৃষকসকলক যাতে তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে নিশ্চয় এতিয়াও সহযোগিতা কৰিছে। সহযোগিতা কৰাৰ কাৰণে এইধৰণে আপোনালোকে পথাৰটো দেখিছে। আমি আৰম্ভ কৰিছোঁ কাৰণ এতিয়া আমাৰ উদ্দেশ্য, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে, আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাজুলীত যিধৰণে কৰিব লাগে সম্পূৰ্ণ কৰিছে। ৰাস্তা পদূলিৰ পৰা ধৰি আমাৰ প্ৰধান যিটো ডি চি অফিচৰ পৰা ধৰি যিমান ডিষ্ট্ৰিক্ট অফিচ আনিব লাগে চব আনিলোঁ আৰু ৰাস্তা পদূলি যিমান গলিয়ে গলিয়ে কৰিব লাগে চব কৰিলোঁ। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল এতিয়া আমি কি কৰিম? আমিতো ল'ৰা ছোৱালীকতো এংগেজ কৰিব লাগিব। সকলো আমি গভৰ্ণমেণ্ট চাকৰি দিব নোৱাৰোঁ, আমি যথেষ্ট চাকৰি দিছোঁ। ইয়াৰ পিছত আমি এগ্ৰিকালচাৰটোত আমি কিছুমান ল'ৰাক এংগেজ কৰিব লাগিব। এংগেজ কৰিবলৈ হ'লে কিবা প্ৰফিট থাকিব লাগিব। সেই প্ৰফিটেবল বিজনেছটো খেতিটো আমি আৰম্ভ কৰিবলৈ আগবঢ়াইছোঁ আৰু লগতে ফিচাৰী কিছুমান আমাৰ যথেষ্ট পুখুৰী আছে। আগতে পুখুৰী মাছ আৰু গাখীৰ বুলি ক'লে মাজুলীত নদন বদন বুলি কৈছিল। সেই মাছ আৰু গাখীৰ আকৌ আগৰ যেনেকৈ ওলাইছিলে এইধৰণে উৎপন্ন কৰিবৰ কাৰণে আমি পুখুৰীকো আমি পদক্ষেপ লৈছোঁ, যাতে চাফ চিকুণ কৰি মাছ তাত আমি পুহিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু টুৰিজিম আমাৰ ল'ৰা কিছুমানক এংগেজ কৰিব লাগিব। টুৰিজিমটো বিভিন্ন দেশৰ পৰা ফৰেইন টুৰিষ্ট ইয়াত আহে। এই ফৰেইন টুৰিষ্টবিলাক আমি আনিবৰ কাৰণে তেখেতসকলক 2-3 দিন ৰাখিবৰ কাৰণে আমি এই ধৰণে পদক্ষেপ লৈছোঁ। মই প্ৰথমতে মুদৈবিল আৰু শ্ৰীৰাম চাপৰি দেউৰীপাম গাঁৱৰ যিখিনি খেতি কৰিবলৈ ওলাই আহিছে সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ। আমি আচলতে এটা কথাই কৰিব গৈ আছোঁ যে আমাৰ যিখিনি খেতিয়ক আছে তেওঁলোকে যাতে কম উপাৰ্জন হোৱা, যেনেকুৱা সৰিয়হ মাত্ৰ 5-6 হাজাৰ টকা লাভ হয়, মাটিমাহ, সৰিয়হ এনেকুৱা খেতিৰ পৰিৱৰ্তে যাতে অধিক উৎপাদন হোৱা তেনেকুৱা খেতি কৰে, তাৰ বাবে যাতে তেওঁলোকে প্ৰচেষ্টা হাতত লয়, সেইখিনিহে আমি উৎসাহ দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ আগতে আমাৰ মাজুলীত এজন খেতিয়ক আছিলে, তেওঁ 3 বিঘা কৰোঁতে প্ৰায় 7.5 লাখ টকা লাভ হৈছিলে। তাৰমানে আমাৰ ইয়াত 2.5 লাখলৈ 1 বিঘাত উৎপাদন কৰিব পৰা ক্ষমতাটো আছে মাটিটো। গতিকে আমি আশা ৰাখিম এই যি 50 বিঘা মাটিত একেলগে আমি ভোট জলকীয়া কৰিবলৈ লৈছোঁ, এইখিনি অকল তেওঁলোককেই যে আৰ্থিকভাৱে সম্পূৰ্ণৰূপে সকাহ দিব, মই ভাবোঁ যদি ভাল ধৰণে হয় একে বছৰতে তেওঁলোকে নাপাব লগা ধৰণৰ এটা সফলতা পাব। আৰু আমাৰ উদ্দেশ্য
অকল তেওঁলোকৰ তাত সীমাবদ্ধ নহয়, যাতে তেওঁলোকৰ কৃতকাৰ্যতাটো দেখি তেওঁলোকৰ খেতিৰ পৰা উপাৰ্জনটো দেখি মাজুলীৰ অন্যান্য ঠাইৰ লোকসকলে চাব আহে আৰু আহি গোটেই মাজুলীখনতে অধিক উপাৰ্জনক্ষমী যাতে আমাৰ যিখিনি ৰবি শস্য হয় সেই ৰবি শস্যসমূহ সকলোৱে কৰে। আৰু আমি চৰকাৰক বহুত বহুত ধন্যবাদ। আমাৰ এই মাটিখিনি এনেই পৰি আছিলে, আমি ভাবি আছিলোঁ মানে কিবা এটা আমি উৎপাদন কৰিম, আমি নিজে জীৱন জীৱিকা কৰিম, মানে আমি একো প্ৰচেষ্টা পোৱা নাছিলোঁ। এতিয়া কৃষি এগ্ৰিকালচাৰ আৰু DC ছাৰ আণ্ডাৰত আৰু হুছেইন ছাৰ আণ্ডাৰত আমি এটা ভাল সুযোগ পাইছোঁ মানে বিহু জলকীয়া খেতি কৰিবৰ কাৰণে। সেই প্ৰচেষ্টাটো যাতে আৰু উন্নত হয়, আগলৈও আমি নতুন উদ্যমে কাম কৰিব পাৰোঁ, কিছুমান মানে বহুত আশা লৈ আমি খেতি কৰিছোঁ। মানে আমি একদম নিজে কম আৰু নিজে আমি মালচিং পাৰিছোঁ, ৰাতিয়ে দিনে মানে আমি পথাৰতে থাকোঁ, মানে বহুত ভাল লাগিছে মনটো। ভগৱানে ভাল কৰিলে আমি হয়তো ছাকচেছ হ'ম। আৰু আজি আমি আমাৰ এই নৱৰতনপুৰ অঞ্চলত আমি 50 বিঘা মাটি, টোটেল আমাৰ 50 বিঘা, ইয়াতে আমাৰ 18 বিঘা আৰু বাকী শ্ৰীৰাম দেউৰীত আমি বাকী 18 বিঘা মাটি আমি 22 বিঘা মাটি আমি কৰিবলৈ লৈছোঁ। এই মাটিত যি বীজ জলকীয়া খেতি আমি কৰিবলৈ আমাৰ জিলা প্ৰশাসনৰ মুৰব্বী তথা আমাৰ এগ্ৰিকালচাৰৰ সহযোগত আৰু ইঞ্জিনিয়াৰিঙৰ সহযোগত আমি 50জন কৃষকৰ যোগেদি আমি প্ৰত্যেককে এবিঘা এবিঘাকৈ আমি মানে কৰাইছোঁ। আৰু প্ৰত্যেকজন কৃষকেই দিনে ৰাতিয়ে তেওঁলোকৰ মহিলাগৰাকীৰ লগত মানে কষ্ট ত্যাগ কৰি এই খেতিত মানে মনোনিৱেশ হৈছে। আৰু ইয়াৰ পৰা তেওঁলোকৰ এটা ধাৰণা হৈছে যে ইয়াৰ পৰা আমি প্ৰতি বিঘাৰ পৰা নাই কমেও 1 লাখৰ পৰা 1.5 লাখ টকা আমি ইনকাম কৰিম। এই মনোভাৱ লৈ প্ৰতিজন কৃষকেই ইয়াত আগবাঢ়ি আহিছে। আৰু আমাৰ বিশেষকৈ এই নৱৰতনপুৰ অঞ্চলত মাটিটো খুব পাতল মাটি, ইয়াতে ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থাৰে তেওঁলোকে যিটো খেতি কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোক কিবা সকলোতকৈ সুখী হৈছে যে পানীৰ কাৰণে তেওঁলোকে খেতি কৰিব নোৱাৰা হৈছে, নিবনুৱা হৈ আছে। কিন্তু পানীৰ ব্যৱস্থাটো পোৱাৰ কাৰণে তেওঁলোক অতিশয় আনন্দিত। ময়ো আশা কৰিম যে অনাগত দিনত তেওঁলোকৰ লগতে আৰু 50জন যাতে এই খেতিৰ লগত স্বাৱলম্বী হ'বলৈ আগবাঢ়ি আহে, মোৰ এই মানে আশা। মই ইমানকে ক'লোঁ। পুলিখিনি আমাৰ কি বুলি কয় আভা নাৰ্চাৰী মানে হেৰিয়াৰ কিবা গড়মূৰৰ সহযোগত মানে ঢকুৱাৰ পৰা আহিছে। আৰু এটা মানে পংকজ শইকীয়া বুলি কয়, তেখেতৰ নাৰ্চাৰীখনৰ নাম মাজুলী নাৰ্চাৰী, তেখেতৰ পৰা আমি বাকীখিনি পুলি আমি পাইছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।